হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আমি সাঁচি গছৰ কথা পাতি আছোঁ আৰু পাতি থাকিম। আজি আপোনালোকক মই যে দেখুৱাই আছোঁ পুলিটো, এই পুলিটো একেবাৰে খৰাঙত ৰোৱা। ইয়াক কিন্তু চাওক, ইমান প্ৰতিপালবিহীনভাৱে ৰোৱা হৈছে। এই পুলিটো ৰুই থোৱা আছে, কিন্তু ইয়াত কোনো আনকি গাঁতটোও ফিল আপ কৰি দিয়া নাই। এইফালে চাওক, এইটো এটা পুলি, ইয়াৰ পাত আহিছে। একেবাৰে অলাগতিয়ালভাৱে মাত্ৰ তাক গুজি থোৱা হৈছে। মানে কি হয়, আমাৰ এই জেগাবিলাকত নেচাৰেলি হয়। এই যে পুলিবোৰ দেখিছে, এইবোৰ একেবাৰে নেচাৰেলি হৈ থকা গছ। চাওক, এতিয়া আমাৰ সাঁচি খেতিত যিখিনি একচুৱেলি কষ্ট কৰিব লাগে, সেই কষ্টখিনি একেবাৰেই কৰা নহয়। এয়া চাওক, এইবিলাক পুলি ইমান ধুনীয়াকৈ হৈ আছে। ইয়াত এইটো কথাই মই আজি অৱগত কৰিবলৈ লৈছোঁ যে সাঁচি পুলি আপুনি কেনেকৈ ৰুব, ঘনকৈ ৰুব নে সেৰেঙাকৈ ৰুব। এইখিনি আপোনাৰ চাওক, মই কেইডালমান আপোনালোকক গছ দেখুৱাই আছোঁ যে এইবিলাক ঘনকৈ ৰোৱা পুলি। এইটো পুলি চাওক, ইমান ডাঙৰ হৈছে। এইটো কিন্তু সেৰেঙাকৈ আছে। এইটো এটা বহুত ডাঙৰ পুলি, এইটো চাওক। এই সাঁচি খেতিটোত আমি কেতিয়া লাভৱান হ'ম, যেতিয়া আমাৰ গাইড থাকিব। আমাৰ আচলতে কোনো গাইড নাই। এই সাঁচি খেতিত প্ৰতি ঘৰত টকা পোৱা যায়। কেনেকৈ পোৱা যায়? 3 বিঘা মাটিত যদি আপুনি সাঁচি খেতি কৰে, আপুনি চাহ বাগান কৰিবৰ প্ৰয়োজন নাই, কাটি পেলাওক। 3 বিঘা তাত আপুনি সাঁচি পুলি লগাই দিয়ক। কিমান লগাব? আপুনি 4,000 বা 5,000 ইমান পুলি লগাব পাৰিব। 4,000 বা 5,000 পুলি লগাব পাৰিব। আৰু আপুনি এই 4,000 বা 5,000 পুলি আপুনি 10 বছৰৰ পিছতে বিকিব পাৰিব। আৰু আপুনি 10 বছৰৰ পিছত যদি সেই সাঁচি পুলিখিনি বিক্ৰী কৰে, তেতিয়া আপুনি পাব কোটিৰ ঘৰত টকা। একেবাৰে কোটিৰ ঘৰত টকা পাব। এয়া চব সাঁচি পুলি লগাই থোৱা আছে। এইবিলাক কি হৈছে, এইখিনিত সাঁচি পুলি লগোৱা আছে, কিন্তু এইফালে গোটেইখিনি জেগা এনেই পৰি আছে। এইফালে এইখিনি চব নেচাৰেলি, একদম স্বাভাৱিকভাৱেই এই সাঁচি পুলিখিনি হৈ আছে। আপুনি ভালকৈ মন কৰিলে দেখিব। এয়া চাওক, এনেই গজি আছে, কোনো ইয়াৰ গতি নাই। গুটি পৰিছে আৰু গজিছে, আৰু ইয়াত স্বাভাৱিকভাৱেই মাল ধৰিছে। এই পুলিটোত চাওক, এইটো কিমান মাল ধৰিছে। নিজে ইয়াত এইটো মাল ধৰিছে। এতিয়া কথা হ'ল, এই সাঁচি খেতি আমি কেনেকৈ লাভৱান হ'ম, আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চাব। সাঁচি খেতিৰ এটা জাগৰণ আনিব লাগিব, আৰু সেই জাগৰণটো আনিবলৈ যাওঁতে আমি প্ৰত্যেকজন মানুহকেই উৎসাহিত কৰিব লাগিব। যেতিয়া চৰকাৰেও আমাক সহায় কৰিব, 3 বিঘা বা 4 বিঘা মাটিত সাঁচি খেতি কৰিবৰ কাৰণে উপযুক্ত মানুহক টকা পইচা দি সহায় কৰিব, আৰু এই আঁতৰটো কিনিবৰ কাৰণে, আঁতৰ যেতিয়া উৎপাদন হ'ব, আঁতৰটো কিনিবৰ কাৰণে বাহিৰৰ পৰা মানুহ আহিব।
কাৰণ তেওঁলোকে ইহাত সিহাতকৈ কিনিবলৈ যাওঁতে আঁতৰটোত বহুত দাম হয়। কিন্তু তেওঁলোকে যদি পোনপটীয়াকৈ আমাৰ ইয়াৰ পৰা আঁতৰ কিনিবলৈ আহে, চৰকাৰৰ ফালৰ পৰা যদি কিছুমান সুবিধা পায়, তেতিয়া তেওঁলোক আহি যাব। আৰু আহি যোৱাৰ লগে লগে তেওঁলোকে যিটো প্লেনত আহিলে, সেই প্লেনৰ খৰচটো আমাৰ চৰকাৰে পালে। ইয়াত আহি তেওঁলোকে কাজিৰঙা চালে, পইচা চৰকাৰে পালে। ৰংঘৰ কাৰেংঘৰ চালে, পইচা চৰকাৰে পালে। হোটেলবিলাকত খালে, হোটেলৰ মালিকে পালে। আৰু বিনিময়ত তেওঁলোকে কম দামতে এই আঁতৰটো আমাৰ ইয়াৰ পৰা কিনি লৈ যাব পাৰিব। এটা কথা, পৃথিৱীত সাঁচি গছটো বহুত জেগাত আছে, কিন্তু নেচাৰেলি এই জিৰোজেৰা পখিলাটোৰ দ্বাৰা যিটো ফাংগাছ সৃষ্টি হয়, সেইটো কেৱল অসমতহে হয়। গতিকে অসমৰ সাঁচি গছৰ আঁতৰ পৃথিৱীৰ সকলো জেগাতেই সমাদৃত আৰু প্ৰচুৰ মূল্যত বিক্ৰী হয়। গতিকে চাওক, আমি কেনেকৈ এনেকুৱা এডোখৰ জেগাত আমি বসবাস কৰি আছোঁ, য'ত অলপ অচৰপ কষ্ট কৰিলেই আমি কোটি কোটি টকাৰ মালিক হৈ যাব পাৰিম। একোৱেই কৰিব নালাগে, আপুনি মাত্ৰ কেইটামান সাঁচি গছ পুলি ৰুৱক আৰু এটা ডাঙৰ ইঞ্চুৰেঞ্চ বুলি ধৰি লওক, আৰু গোটেই জীৱনটো আপোনাৰ পাছৰ প্ৰজন্ম ইমানেই উপকৃত হ'ব যে আপোনাৰ নাতি পুতি বা পুত্ৰ পৰিবাৰ ইমান ওপৰলৈ গুচি যাব, ভাবিবই নোৱাৰি। কিন্তু এতিয়া এই গাইড আমাৰ ইনকুলেশ্যন কৰি মাল নধৰা পুলিবিলাকত মাল ধৰাইছে। ময়ো মাল নথকা পুলিত মাল ধৰাইছোঁ, ইনকুলেশ্যন কৰা নাই। কাৰণ ইনকুলেশ্যনটো খুব চলিছে, কিন্তু মই আজিলৈকে গম পোৱা নাই যে ইনকুলেশ্যন কৰা গছ এজোপা 5 লাখত বিক্ৰী হৈছে। কিন্তু এইটো গম পাইছোঁ যে নেচাৰেলি হোৱা এডাল সাঁচি গছ বিক্ৰী কৰি মানুহ ঘৰে বিয়া এখন পাতিছে, বা মাটি টুকুৰা লৈছে, বা এটা RCC বিল্ডিং বনাইছে। এইটো মই পাইছোঁ, মোৰ লোকেলতে হৈছে, RCC বিল্ডিং বনাইছে। কিন্তু এইটো কথা মই গম পোৱা নাই যে নেচাৰেলি নহয়, প্ৰাকৃতিকভাৱে সাঁচি পুলি কৰিও প্ৰচুৰ টকা লাভ কৰিছে। হেল্ল' বন্ধু, আৰু দীঘলীয়া নকৰোঁ, আমি আকৌ লগ পাম, আকৌ কথা পাতিম। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।